প্ৰেজ ডালত ঈশ্বৰৰ প্ৰশংসা হওক, প্ৰভু যীশু জয় হওক। মোৰ এটি সাক্ষ্য আছে। মোৰ নাম শ্ৰীমতী জোনালী গগৈ। মই কাকপথাৰ মণ্ডলীৰ পৰা কৈছোঁ। মোৰ 2021 চনতে এটি বাইকৰ পৰা পৰি দুখ পাইছিলোঁ। এটি এক্সিডেণ্ট হৈছিল। সেই এক্সিডেণ্টত সোঁ হাতখনত এডোখৰ ঘাঁ লাগিছিল। সেই ঘাঁত ৰাস্তাৰ সৰু সৰু শিলগুটি সোমাইছিল আৰু ডক্তৰে উলিয়াবলৈ চেষ্টা কৰিছিল, কিন্তু তাৰে কেইটামান ওলাইছিল আৰু বাকী সোমাই আছে বুলি ডক্তৰে জনাইছিল। কিন্তু মই কেনেকৈ ওলাব, কি কৰিব বুলি ভাবি মই ঈশ্বৰকে প্ৰাৰ্থনা কৰি ঈশ্বৰৰ গৃহৰ পৰা অনা তেল পানী লগাই আছিলোঁ। আৰু ফেব্ৰুৱাৰী মাহত যি আমাৰ কাকপথাৰ মণ্ডলীৰ পৰা দাসদাসীসকলে লঘোণ ব্ৰত দিবলৈ গৈছিল 13 ফেব্ৰুৱাৰীত, নামঘৰৰ পৰা আমলখি লৈ আহিছিল। সেই আমলখি খাবলৈ আমাৰ মণ্ডলীয়ে এগৰাকী দাসীয়ে ববী হাজৰিকা বাইদেৱে দিছিল। আৰু সেই আমলখি খাই মোৰ যি আজি 5 বছৰৰ আগতে সোমোৱা শিলগুটিটো আজি ৰাতিপুৱাতে ওলালে। ঈশ্বৰে ইমান ডাঙৰ আশীৰ্বাদ কৰিলে, তাৰ বাবে ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। আৰু মহান গুৰুজনাকো ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ মণ্ডলী ববী হাজৰিকা বাইদেউলৈও কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। প্ৰেজ ডালত ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে মই সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু গুৰুমা গুৰু বিদ্যালয়লৈ সেৱা জনাইছোঁ। মোৰ সন্তানটিৰ হৈ সাক্ষ্য দিছোঁ। মোৰ সন্তানটিৰ লেট্ৰিন কৰিব সময়ত বহুত টান হয়। এইকাৰণে ঈশ্বৰৰ চৰণত মই প্ৰাৰ্থনা কৰিছিলোঁ আৰু তেল পানী লগাই আছিলোঁ। আৰু এই তেল পানীৰে এতিয়া লেট্ৰিন কোমল হৈ আহিলে, এতিয়া ঠিকে আছে, লেট্ৰিন কৰিব পাৰিলেগে। সৰ্বপ্ৰথমতে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ সেৱা আৰু প্ৰণাম জনাইছোঁ। দ্বিতীয়তে মহান গুৰুদেউতা আৰু গুৰুমালৈ অজস্ৰ কোটিবাৰ সেৱা আৰু প্ৰণিপাত জনাইছোঁ। মই এই গৃহলৈ 2021 চনত আহিছিলোঁ, বিয়া হোৱা 3 মাহমানৰ পিছত। তেতিয়া কৈছিলোঁ যে প্ৰভু, মোৰ মানুহজন তুমি সুস্থ কৰি দিবা, তেওঁ অলপ দুৰ্বল হৈ থাকে। আৰু কৈছিলোঁ যে আমি যেতিয়াই সন্তান এটি বিচাৰোঁ তেতিয়াই আমাৰ সন্তান এটি দিবা। 2025ত আমি সন্তান এটি বিচাৰিলোঁ আৰু সেইমতে আমি সন্তানটিও পালোঁ। পোৱাৰ পিছত আমাৰ বহুতো পাপ অপৰাধ হ'ল। সেই পাপ অপৰাধ যেন গুৰুজনে আমাক ক্ষমা কৰি দিয়ে আৰু সন্তানটিয়ে কাণে অলপ নুশুনে বুলি ডক্তৰে ৰিপৰ্টত কৈছে। প্ৰভু যীশুৱে যেন আমাক ক্ষমা কৰি সন্তানটি সুস্থ কৰিবৰ কাৰণে আশীৰ্বাদ কৰে। আৰু মই মোৰ ভতিজাটোৰ কাৰণে প্ৰাৰ্থনা কৰিছিলোঁ। তাৰ কুষ্ঠৰোগ হৈছিলে আৰু সেই কুষ্ঠৰোগো এতিয়া সুস্থ হ'ল। মই এই সাক্ষ্য দিব পৰা নাই কাৰণে মোক ক্ষমা কৰি দিব। আৰু সন্তানটি পাই আমি এই গৃহলৈ অহা নাছিলোঁ। সেইকাৰণে চাগে প্ৰভুৱে আমাক ইমান এটা ডাঙৰ শাস্তি দিছে। সেয়াৰ কাৰণে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ প্ৰভু যীশু আৰু গুৰু দেউতাৰ ওচৰত। ঈশ্বৰ প্ৰশংসা হওক। সৃষ্টিকৰ্তা ঈশ্বৰলৈ কোটি কোটিবাৰ প্ৰণাম আৰু গুৰুজনা গুৰুমালৈ সহস্ৰ কোটি প্ৰণাম। হে প্ৰভু যীশু, তোমাৰ চৰণত আমি বহুতো নাজানি নেমেলি ভুল ভ্ৰান্তি পাপ অপৰাধ কৰিলোঁ। সেই সকলো পাপখিনি যেন প্ৰভু যীশুৱে আমাক ক্ষমা কৰি দিব আৰু গুৰুজনা গুৰুমাই যেন ক্ষমা কৰি দিব আৰু সকলো দাসদাসীয়ে যেন আমাক ক্ষমা কৰি দিব। এই নাতি পোৱালিটো আজি 4 মাহ হৈছে। 3 মাহত এটা চেকআপ কৰিবলৈ দিছিলে ডক্তৰে। তাৰ জণ্ডিছ হৈছিলে জন্ম হোৱা 4 দিনৰ পিছত। তাৰপাছতে ডক্তৰে ক'লে 3 মাহত আকৌ এটা চেকআপ কৰিব লাগিব। সেই চেকআপটো আমি কৰিবলৈ গ'লোঁ। চেকআপটো কৰি আকৌ যিজন ডক্তৰে জণ্ডিছৰ বেমাৰটো চাইছিলে সেইজন ডক্তৰক দেখাবলৈ গ'লোঁ। তেতিয়া ক'লে যে ই কাণে ভালকৈ শুনি পোৱা নাই, 2খন কাণে। 100%ৰ ভিতৰত ই 30%হে শুনিছে, 70% সি শুনা নাই। তেতিয়া আমি বহুত হতাশ হৈ গ'লোঁ। কোনো কাৰো মুখলৈ চাব নোৱাৰা অৱস্থা হ'ল। আকৌ ডক্তৰে ক'লে তোমালোকে এজন কাণৰ ডক্তৰক দেখুৱাই আহাগৈ। কাণৰ ডক্তৰে
সেইজনৰ ৰিপৰ্টটো চাই ক'লে যে হয় শুনা নাই, কিন্তু সৰু ল'ৰা হয়তো ডেভেলপ হৈ যায়, হয়তো 6 মাহমানৰ পিছৰ পৰা ডেভেলপ হ'বও পাৰে। যদি নহয় মেচিন লগাব লাগিব তাক। মেচিন লগালেও বহুত কষ্ট হয় সৰু ল'ৰাই নাজানে আঁতৰাই দিব। আৰু ডাঙৰ অপাৰেশ্যন কৰিবলৈ হ'লে বহুত 30 লাখ 25 লাখ টকা লাগিব। আৰু সেইখিনি যেন চৰকাৰে সহায় কৰিব। নিজৰ ওচৰত সেইখিনি সামৰ্থ্য নাই আৰু আমাৰো সামৰ্থ্য নাই। সেই প্ৰভু যীশু পিতা, আমি তোমাৰ দৃষ্টিত যিখিনি ঘিনলগীয়া পাপ অপৰাধ কৰিলোঁ, সেই 100 কোটি পাপৰ পৰা আমাক যেন ক্ষমা কৰি দিয়া।